গুড ইভিনিং। আজি মই বিশেষ কথা এটাৰ কাৰণে আহিলোঁ। প্ৰায় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা পাওঁ সিহঁতে কুৱেশ্যনছবিলাক ভালকৈ নপঢ়ে, যাৰ ফলত কুৱেশ্যনছ এনচাৰবিলাক কৰোঁতে প্ৰব্লেম হয়। সৰুৰ পৰা এটা ভুল পথত সিহঁতে পঢ়া মই দেখা পাইছোঁ। বহুতখিনি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই ৰিচাৰ্চ কৰিছোঁ, চাইছোঁ মই। তেওঁলোকে ভুল পথ এটাৰে পঢ়া নিচিনা লাগে। কিয়? তেওঁলোকে কুৱেশ্যনটো জাষ্ট এবাৰ বা দুবাৰ পঢ়ে, তাৰপিছত এনচাৰটোত 50-60 বাৰলৈকে পঢ়ে, লিখি চাব। কিন্তু মেইন বস্তুটো হৈছে প্ৰশ্নটোৱে কি কৈছে সেইটো নুবুজালৈকে এনচাৰটো পঢ়িব লাগে। যদি প্ৰশ্নটো সঁচা অৰ্থত বুজি পাই যায়, তেতিয়াহ'লে সিহঁতে এনচাৰটো 2-4 বাৰ পঢ়িলে সিহঁতৰ মনত থাকি যাব। আৰু কি হয়, সেই প্ৰশ্নটোকে যদি পৰীক্ষাত দিয়া যায়, ল'ৰা ছোৱালীয়ে গৈ পেলাই পাহৰি যায়। কিয়? কাৰণ প্ৰশ্নটো সিহঁতৰ একজেক্টলি প্ৰশ্নটোৰ ওপৰত গুৰুত্বটো নাথাকে, সিহঁতৰ থাকে একদম মেইন ফ'কাছটো থাকে কুৱেশ্যনটোৰ এনচাৰটোৰ ওপৰত। চ' সেইকাৰণে সিহঁতে এনচাৰটো মুখস্থ থাকে, কিন্তু কুৱেশ্যনটো ক'ব নোৱাৰে যে এইটো বস্তু। বেচিকেলি কৰিব লাগে কি, মেইনলি প্ৰশ্নটোত পঢ়িব লাগে। প্ৰশ্নটো 4, 5, 6 বাৰ, 7 বাৰ, 10 বাৰ যিমান পাৰে পঢ়িব লাগে। প্ৰশ্নটো পঢ়িলে বুজি পাব যে তেওঁ কুৱেশ্যনছটো কিমানখিনি, মানে কি প্ৰশ্নটোত কি বস্তুটো বিচাৰিছে এনচাৰটো। সেই প্ৰশ্নটো যেতিয়া বুজি পাই যাব, সেইমতে তেওঁ এনচাৰটো দিওঁতে, তেওঁ লিখোঁতে তেওঁ সেই বস্তুটো বেছি সময় মানে নালাগে, বা তেওঁ লিখাৰ ক্ষেত্ৰতো কোনো ধৰণৰ অসুবিধা নহয়। তো এই বস্তুটোৰ ওপৰত মাইণ্ড কৰিবচোন আপোনালোকেও, যাতে ল'ৰা ছোৱালীয়ে এনচাৰটোতকৈ কুৱেশ্যনটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে। কুৱেশ্যনটো যদি বুজি পায়, তেতিয়াহ'লে সি